নলবাৰীত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ গৈ থাকোঁতে পদপথত পাই লৈ আহি এৰি দিয়ে ৰাজহুৱা পুখুৰীত। মহানুভৱতা ই যেন এক নিদৰ্শন। বৰ্তমান সময়তো ভাল মানুহৰ যে অভাৱ হোৱা নাই, এয়াই যেন সত্যতাৰ প্ৰতিপন্ন কৰিলে বজালী উদয়পুৰৰ ধনজিৎ কলিতা নামৰ এইগৰাকী ব্যক্তিয়ে। তেওঁ ডিউটি কৰি নলবাৰীৰ ফালৰ পৰা বন্ধুৰ লগত গৃহ অভিমুখে আহি থাকোঁতে ৰাস্তাৰ ওপৰত কাছটো উদ্ধাৰ কৰে আৰু বালিলেচা কালী মন্দিৰৰ পুখুৰীত এৰি দিয়ে। ক'ত পালে কাছটো? আমি ডিউটিৰ পৰা আহি থাকোঁতে এনেকৈ ৰাস্তাত যাই থাকোঁতে মেইন ৰাস্তাতে দেখা পালোঁ। দেখা পাই কিনে মই ভাবিলোঁ যদি মানে ৰাস্তাত বেলেগে পায় তেতিয়া তেওঁক মাৰি পেলাব ন, সেইকাৰণে এতিয়া মন্দিৰটোত পুখুৰীটো মানে সংৰক্ষিত হিচাপে হৈ আছে। মানে কি আপোনালোক ক'ৰ পৰা আহিছিলে? আমি নলবাৰীৰ পৰা আহিছোঁ সৰমুখে যাই। কোনখিনিত পালে বস্তুটো? এইখিনিত অলপ যাই কিনে অকণমান আগতে পাইছে? যাই কিনে মোটামুটি 10 মিটাৰ মান দূৰত। আচ্ছা আচ্ছা, অঁ। এনে আপোনাৰ গুড নেমটো? মোৰ নাম শ্ৰী ধনজিৎ কলিতা। ধনজিৎ কলিতা। আপোনাৰ ইয়াতে ঘৰ? ইয়াতে ঘৰ বজালী উদয়পুৰত। উদয়পুৰত। অঁ, এতিয়া কি তাৰমানে আপুনি আমাৰ এই কালিমাৰ মানে পুখুৰীত এৰি দিম। পুখুৰীত এৰি দিব? আচ্ছা, বলকচোন। বাবা সেনেকৈ তাৰ প্ৰজাতিটো বাঢ়ি যাই থাকিব, সেই হিচাপত মই মানে কি ভাবি কিনে মন্দিৰতে দি দিলোঁ আৰু। বহুত বহুত ধন্যবাদ। ঠিক আছে। যাতে পিছলৈকে মানে কি ধৰক এনেকৈ ক'ৰবাত পালে বা মন্দিৰত দি দিয়ে যাতে মানে সেইটো হত্যা নকৰে যাতে, সেইটোৱে। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।